আজি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিক কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহ সভাত আমি কেন্দ্ৰীয় সমিতি সভাপতি হিচাপে আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক উপস্থিত থাকোঁ। কাৰণ এই কাৰ্যনিৰ্বাহ সভাখন এটা গুৰুত্ব সভা। কাৰণ অনাগত দিনত 24 আগষ্ট তাৰিখে গোলাঘাট জিলা মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন গোলাঘাট জিলাৰ সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছে। আৰু লগতে আমি কিছুমান আলোচনা আমি পাতিছোঁ যে অসমৰ বিভিন্ন সমস্যা সমাধান ক্ষেত্ৰত অসম চৰকাৰে যেনেদৰে আজি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল কৰা নাই। যিহেতু দেখিছে আপোনালোকে অত্যাৱশ্যক সামগ্ৰীৰ যি মূল্য বৃদ্ধি, আকাশলংঘী মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ডাবল ইঞ্জিন চৰকাৰখনে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল আজি পৰ্যন্ত লোকো কৰা নাই। আৰু লগতে যিটো বিদেশী সমস্যাৰ কথা চৰকাৰখনে কেৱল নিৰ্বাচনৰ সময়ত শ্লোগানতে জীয়াই ৰাখিছে। আজি বিদেশী অসমৰ পৰা কিমান বহিষ্কাৰ কৰিলে আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে অসমৰ পৰা বিদেশী কিমান বহিষ্কাৰ কৰিলে। কেৱল তেওঁলোকে নিৰ্বাচনৰ সময়ত অসমীয়া ৰাইজৰ আগত আহি ক'ব আমি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিম বুলি। কেৱল শ্লোগান কৰি তেওঁলোকে আজি ৰাজনীতি কৰি আছে। আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চই সকীয়াই দিছোঁ। আৰু অসমত ইমান ড্ৰাগছ আয়ুক্ত বাঢ়ি গৈছে, আজি ড্ৰাগছ সেৱন কৰিছে। আজি এই ড্ৰাগছৰ ক্ষেত্ৰত চৰকাৰখনে যেনেকৈ আগতে পদক্ষেপ গ্ৰহণ কৰিছিলে যে এনকাউণ্টাৰৰ দৰে ঘটনা সংঘটিত কৰিছিলে ড্ৰাগছ ব্যৱসায়ীসকলক, কিন্তু আজিলৈকে চৰকাৰখনে নিমাত হৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ অসমীয়া যুৱ মঞ্চই আজি ড্ৰাগছ যিবিলাকে ব্যৱসায়ী কৰিছে সেইসকলক কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? যে অসম চৰকাৰৰ বন্দুকত গুলি নাইকিয়া হ'ল নেকি? বা অসমৰ বন্দুকবিলাক কি চফা নকৰা হ'ল নেকি অসম চৰকাৰে? কাৰণ আজি উঠি অহা প্ৰজন্ম ধ্বংস পথত গৈছে। আৰু অসম চৰকাৰে কি কৰিছে? শিক্ষা অনুষ্ঠান বন্ধ কৰি তেওঁলোকে অকল মদৰ দোকান বা বিলাতী মদৰ দোকান অকল খোলা প্ৰতিযোগিতা কৰিছে। আমি সেইকাৰণে অসম চৰকাৰক সকীয়াই দিছোঁ অনাগত দিনত আপোনালোকে ড্ৰাগছ আৰু বিলাতী হোৱা বন্ধ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চ দাবী জনাইছোঁ। ইয়াৰ অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চৰ অসমত আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।